নমস্কাৰ এক গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ উদ্ধাৰ হ'ল সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল লখিমপুৰৰ লোকজন ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালৰ এজনক স্থায়ী সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বহুজনক জীৱন দি লুইতৰ বুকুত আত্মোৎসৰ্গা ইন্দ্ৰেশ্বৰ বৰাৰ বিশ্বনাথত উদ্ধাৰ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ দুজনলৈ বৃদ্ধি নিমাতীঘাট ট্ৰেজেডিত মৃতকৰ সংখ্যা যোৰহাটৰ নিমাতীঘাটত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাৰ চতুৰ্থ দিনা উদ্ধাৰ হ'ল ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ বিশ্বনাথ ঘাটৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভাষাতাপত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো হাতৰ ঘড়ী আৰু আঙুলিত পিন্ধি থকা আঙুঠিৰ ভিত্তিত ইন্দ্ৰেশ্বৰৰ পৰিয়ালে চিনাক্ত কৰিছে মৃতদেহটো 8 ছেপ্টেম্বৰত সংঘটিত নাও দুৰ্ঘটনাৰ সময়ত পত্নীক উদ্ধাৰ কৰাৰ উপৰি ইন্দ্ৰেশ্বৰ বৰাই পুনৰ জীৱন দিছিল দুৰ্ঘটনাত পতিত হোৱা বহু লোকক সেইজন ইন্দ্ৰেশ্বৰ বৰা লুইতৰ বুকুত চিৰদিনৰ বাবে হেৰাই যোৱা খবৰটোৱে অতিকৈ মৰ্মাহত কৰি তুলিছে লখিমপুৰবাসী নৰদেহ ত্যাগ কৰিলে দেৱলোক প্ৰাপ্ত হওক প্ৰভুৱে তাক মুক্তি দিয়ক জনস্বাৰ্থৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছে এইফালৰ পৰা মই অতিশয় সন্তুষ্ট যিমানখিনি মই পাব লাগিছিলে সকলোখিনি মই পাইছোঁ তাৰ মুখখনৰ অৱয়বটো এতিয়াও মোৰ মনলৈ আহি আছে ঘৰৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি আমিবোৰ অপেক্ষাত আছিলোঁ তেওঁ হয়তো ওলাব কিন্তু হঠাৎ আহিল তেখেতৰ মৃতদেহ পোৱা গৈছে তেওঁৰ বয়োবৃদ্ধ দেউতাক বৃদ্ধা মাতৃ তেওঁলোকৰ অৱস্থা দেখি মই নিজেই আচলতে বুজাবলৈ মনটো কোনো ভাষা নায়েই শোকত ম্ৰিয়মান হৈ পৰিছে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰোগীয়া পিতৃ মাতৃৰ লগতে পৰিয়াল আৰু আত্মীয় একেটা বাটেৰে ঘৰৰ পৰা পত্নীৰ সৈতে ওলাই গৈছিল ইন্দ্ৰেশ্বৰ বৰা পত্নী ঘৰলৈ উভতিল কিন্তু ইন্দ্ৰেশ্বৰ বৰা মাথো উভতিল এটা দুঃসংবাদ হৈ পত্নী ৰূপৰেখা সেনাপতি বৰা তাই নিথৰুৱা হৈ পৰিছে কাৰণ তেওঁলোকৰ তেখেতৰ বাহিৰে অন্য কোনো তেওঁলোকৰ সতি সন্ততিও সন্তানো নাই গতিকে কৈছে যে এতিয়া কেনেকৈ চলিম কি কৰিম এই ক্ষেত্ৰত খুব সহানুভূতিৰে চৰকাৰখনে বিবেচনা কৰিব ইফালে আজিও সন্ধান নাই যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা চিকিৎসকজনৰ সন্ধানত নিমাতীঘাট বিশ্বনাথৰ লগতে তেজপুৰতো অব্যাহত আছে উদ্ধাৰ অভিযান তেজপুৰ জাহাজ ঘাটৰ পৰা NDRFৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান বিক্ৰমজিৎ বৰুৱাৰ সন্ধান নোপোৱা পৰ্যন্ত অব্যাহত থাকিব জোৰদাৰ উদ্ধাৰ অভিযান तेजपुर में अभी अगले आदेश जब तक है कि जब तक डेड बॉडी रिट्राइव नहीं हो जाती है तब तक हम लोग यहाँ पे सर्च एंड रेस्क्यू कंटिन्यू जारी रखेंगे हम लोग जहाँ जहाँ सस्पेक्टेड एरिया है वहाँ पे जा कर के हम अपनी बोट रोक के भी हमारे डीप ड्राइवर हमारे ADRC जो ज़्यादा सक्सेसफुल तरीके से हमारा कर रखा है वो भी उतर उतर के पानी में भी जो सस्पेक्टेड एरिया है वहाँ पे भी हम लोग चेक कर रहे हैं ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট নিমাতীঘাটৰ দুৰ্ঘটনাৰ পাছত চৰ্চালৈ আহিছে কেইগৰাকীমান বিশেষ লোক এওঁলোকৰ বাবে পুনৰ জীৱন ঘূৰাই পালে 87 গৰাকী নাওযাত্ৰীয়ে জলযোদ্ধা নিমাতীঘাটৰ সমীপৰ নাও দুৰ্ঘটনাত পতিতসকলক উদ্ধাৰৰ প্ৰকৃত নায়ক এইসকল এই ৩৬ গৰাকী জলযোদ্ধাৰ বাবেই বুধবাৰে নিমাতীৰ নাও দুৰ্ঘটনাত পতিত হোৱাসকলৰ জীৱন ৰক্ষা পৰিল ৮৭ জনকৈ লোকৰ এওঁলোকে সেইদিনা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ কাষ চাপি আহিছিল যেই যেনেকৈ পাৰে উদ্ধাৰ কৰিছিল দুৰ্গতসকলক অফলা ঘাটত আছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ নাওখন কাটি হৈ গৈ আছে তাৰপিছত আমি তাৰপৰা নাও খুলি আহিলোঁ অহাৰ পিছত নাওখন কাটি হৈ গ'ল কাটি মানে
পলটি খাই গৈছিলে আমি আহি পোৱালৈকে সফলা ঘাটতে আগত আছিলোঁ তাৰপিছত দেখিছোঁ ছোৱালী এজনী উপঙি গৈ আছে বুজিছা নাই তাৰপিছত মই 3 পাক নাওখন ঘূৰাইছোঁ ধৰিবলৈ তাৰপৰা মই নাওখন যে ওখ আমাৰ ডাঙৰ নাও ধৰিব নোৱাৰিলোঁ তাৰপিছত মাৰ্কা নাৱৰ সৰু নাও এখন আহিলে সেইজনক আমি ক'লোঁ বোলে এইজনীক ধৰক তাৰপিছত সেইজনে ধৰিছে আপুনি ইয়াত কি কৰে মই গাড়ী চলাওঁ মোৰ গাড়ী আছিলে মানে তাৰপৰা খুন্দাটো খাওঁতে মানে শব্দটো শুনি মই গাড়ী এৰি পেলাই মানে আমি ইয়াৰ পৰা দৌৰিছোঁ বেকলে য'ত আমাৰ নাও যিখন নাৱত আমি গৈ পেলাই মানে মানুহ উদ্ধাৰ কৰিছিলোঁ নাওখন যেতিয়া সম্পূৰ্ণ উল্টা হৈছিলে তাত যিখিনি মানুহ ওপৰত আছিলে মানে ডুবি পেলাই আমি সেয়া মানে নাৱৰ পৰাই উদ্ধাৰ কৰিছোঁ এয়া নিমাতীৰ ফেৰী দুৰ্ঘটনাত যাত্ৰীসকলক উদ্ধাৰ কৰা পুতুল দাস পদ্ম দাস কণভাইটি কৃষ্ণ ভাইটি ৰাতুলহঁতৰ কথা এওঁলোকৰ কোনোবাজন যদি নাৱৰীয়া কোনোবাজন ব্যৱসায়ী কোনোবাজন গাড়ী চালক সকলোৱে স্থানীয় যুৱক NDRF SDRFৰ জোৱানৰ দৰে কাৰো নাই আনুষ্ঠানিক প্ৰশিক্ষণ তথাপি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এওঁলোকে NDRF বা SDRFৰ দল আহি পোৱাৰ বহু আগতেই জাপ দিছিল ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰিছিল ইজনৰ পিছত সিজন লোকক আপোনালোকে নদীত জাপ দি দিছিলে তেওঁলোকক বচাব জাপ দিছিলোঁ আমি জাপ দিছিলোঁ মানে এনেকুৱা হৈছে নাও যেতিয়া জাহাজখন এক চাইড ভাগি গ'ল তাত যেতিয়া পানীৰ ভিতৰত আছে তেতিয়া মাইকী মানুহবিলাক কান্দিছে আমাক বচক তেতিয়া আমি আকৌ এটা খুঁটি পাৰ হ'ব লাগে সেই খুঁটিটো আকৌ আমি মাইকী মানুহক গাত ধৰি আমি পাৰ কৰাই দিছোঁ পাৰ কৰাই দি আপোনাৰ জাহাজখন আকৌ আমি নিজে বান্ধি কৰি আকৌ আমি নাও লগাই যিমান মানুহ আছিলে আমি নাৱত তুলি আমি নিমাতী ঘাটৰ কমলাবাৰী ঘাটত আমি পাৰ কৰি আমি নমাই দিছোঁ আজিও মানি ল'ব পৰা নাই পাছুজনে উদ্ধাৰ কৰি অনা পৰিমিতা দাস বাইদেউ নাই বুলি আমি যিগৰাকী ব্যক্তিক আমি বচাব বিচাৰিছিলোঁ কিন্তু সেই মুহূৰ্তত মেডিকেলত মানে আমি বচাব মৃত্যু বুলি ঘোষণা কৰাৰ পিছত আমাৰ বহুত দুখিত কাৰণ পৰিমিতা দাসক আমি অপ্ৰাণ চেষ্টা কৰিছিলোঁ মৃত্যুৰ মুখৰ পৰা আমি চিন্তা কৰিছিলোঁ তেওঁক বচাই পেলাই আমি আগলৈ যোৱা দিনবোৰ তেওঁ সুকলমে থাকক বুলি কিন্তু তেওঁক আমি বচাইছিলোঁ কিন্তু লাষ্ট মুহূৰ্তত মানে যেতিয়া আমি তেওঁ মৃত্যু বুলি কোৱাৰ কাৰণে আমি মানে পাছুজনে আমি বহুত শোকত ভাগি পৰিছোঁ হয় কিন্তু কি ক'ব এতিয়া আৰু দিনবোৰ যাতে এনেকুৱা ঘটনা নঘটক বুলি আমি বহুত আশা কৰিছোঁ এইসকল জলযোদ্ধাক একোখনকৈ ফুলাম গামোচাৰে কৃতজ্ঞতা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিমাতী ঘাটৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট শাৰদ উৎসৱৰ বাবে সাজু ৰাজ্যবাসী মুখ্যমন্ত্ৰীৰ ঘোষণাই আনিছে আশাৰ বতৰা কোভিড বিধি মানি ৰাজ্যত পালিত হ'ব দুৰ্গা পূজা প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল আকৌ আহিল পূজাৰ বতৰ প্ৰকৃতিয়ে হাত বাউলি মাতিছে শৰতক শৰতে আনিব শাৰদীয় বতৰা ব্যস্ততাৰ অন্ত নোহোৱা হৈছে মৃৎশিল্পীৰ দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে তেওঁলোক মহানগৰীৰ আমিনগাঁৱৰ মা দুৰ্গা শিল্পালয় আৰু মা কালী শিল্পালয়ত ব্যস্ততা বাঢ়িছে খনিকৰৰ নিৰ্মাণ কৰিছে বিশ্বকৰ্মা আৰু মা দুৰ্গাৰ প্ৰতিমা এতিয়ালৈকে পূৰ্বৰ দৰে অৰ্ডাৰ লাভ কৰা নাই যদিও শ প্ৰতিমা সাজু কৰি ৰাখিছে মৃৎশিল্পী জয়দীপ পালে দুৰ্গা পূজাৰ প্ৰতিমাৰ কাম এইবাৰ আগবাঢ়ি আছে কাৰণ পূজাটো আহিন মাহতে হয় আৰু বিশ্বকৰ্মাৰ কামো মই কাম কৰি আছোঁ এতিয়ালৈকে বঙাইগাঁৱতো মৃৎশিল্পীসকলে দিনে নিশাই প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে সমাগত বিশ্বকৰ্মা পূজাৰ বাবে সৰু ডাঙৰ মিলি 100টাৰ অধিক প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে খকন পাল আৰু মৃদুল পালে এতিয়া গোটাইখানি অৰ্ডাৰ হোৱা নাই কিছু ৰেডিমেড আছে এতিয়াও পূজা কেনেকুৱা হয় ভালেই হওঁ ভাবোঁ 700ৰ পৰা আৰম্ভ কৰি 5,000 টকা দৰৰ এই মূৰ্তিসমূহ বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন স্থানলৈ নিয়া হ'ব ইফালে দুধনৈতো যুদ্ধ সদৃশ ব্যস্ততা মৃৎশিল্পীৰ মাজত হাতত সময় যিহেতু কম সেই নিশাও প্ৰতিমা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে তেওঁলোক সমাগত বিশ্বকৰ্মা পূজা উপলক্ষে মঙলদৈ বিশ্বকৰ্মা শিল্পালয়ে প্ৰায় 150 শতাধিক বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছে যিসমূহ মূৰ্তি এতিয়া অন্তিম পৰশ দিয়াত ব্যস্ত শিল্পীসকল একেদৰে ধুবুৰীতো দেখা গৈছে মৃৎশিল্পীসকলৰ মাজত যথেষ্ট ব্যস্ততা বিগত বৰ্ষত পূজা অনুষ্ঠিত নোহোৱাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল মৃৎশিল্পীসকল
মুখ্যমন্ত্ৰী নিজে যেতিয়া কৈছে আৰু ভাল লাগিছে। অৱশ্যে পূজাক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব পৃথক SOP। সাধাৰণ নীতি নিৰ্দেশনাৰ তুলনাত কঠোৰ হ'ব শাৰদীয় পূজাৰ নিৰ্দেশ। পূজাৰ SOP স্বাস্থ্য বিভাগে দিব, পূজাখনো আমি কৰিব দিম, ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে। সেয়ে পূজাৰ পূৰ্বে ৰাজ্যবাসীক ভেকচিন ল'বলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। যেনে তেনে ভেকচিনবিলাক লৈ লওক ৰাইজে, তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশ্যন দি থাকিব নালাগে। যদি ফাৰ্ষ্ট ভেকচিন ছেকেণ্ড ভেকচিন আমি লৈ লওঁ। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই ইতিবাচক ইংগিতৰ পিছতে মৃৎশিল্পী তথা কাৰিকৰৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। পূজা সম্বন্ধীয় SOP কেতিয়া প্ৰকাশ পাব তাৰ উল্লেখ নাই। তেনে সময়ত স্বাভাৱিকতে কি হ'ব তাকে লৈ উদ্বিগ্ন শিল্পী সমাজ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিৰ তৎপৰতা। আমিনগাঁৱত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক। আমিনগাঁও লোক নিৰ্মাণ বঙলাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে সভা। সভাত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন বিজেপি দলৰ সাংসদ, বিধায়ক। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিনৰ পৰা 7 অক্টোবৰলৈ সমৰ্পণ সপ্তাহ হিচাপে উদযাপন কৰিব ৰাজ্যিক বিজেপিয়ে। এই দীঘলীয়া সময়ৰ ভিতৰত ৰাজ্যিক বিজেপিয়ে ৰণকৌশল ৰচিব লোকসভা নিৰ্বাচনলৈ। ইয়াত আলোচনা নহয়, কাৰণ ইতিমধ্যে সভাপতি মহোদয়ে 6খন কমিটি বনাই দিছে উপ নিৰ্বাচন সংক্ৰান্তত। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, ইমান খবৰ লোৱা নাই মই। মণিপুৰ নিৰ্বাচনৰ দায়িত্ব আমাৰ মন্ত্ৰী অশোক সিংঘালক সহ প্ৰভাৰী আৰু প্ৰভাৰী হিচাপে ভূপেন্দ্ৰ যাদৱক দিয়া হৈছে। আৰু মই যিহেতু মুখ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ, ইমান সময় মই দিব পৰা অৱস্থাটো নাই। সেইকাৰণে মোৰ ভূমিকাটো জাষ্ট কেম্পেইন কৰাহে হ'ব, তাতকৈ ওপৰত নহয়। আমাৰ এজনে প্ৰাৰ্থী সোণোৱাল ডাঙৰীয়া যাব, তেখেতক আমি এতিয়া বিচাৰি উলিয়াব পৰা নাই। তেওঁ এতিয়াও মিচিং হৈ আছে। বাকী 2জনৰ মৃতদেহ আমি পালোঁ। গতিকে আমি ধাৰণা কৰিছোঁ যে ঘটনাত আৰু বেলেগ নাম্বাৰ নাবাঢ়ে, এইখিনিৰ ভিতৰতে সীমাবদ্ধ থাকিব। দলঙে হৈ যাওক আৰু এবছৰ লাগিব দলংখন। চাওক, আমি টাৰ্গেটটো আজি নকওঁ আপোনালোকক, কাৰণ আমি লোকসভাৰ বিষয়ে আজি আমি চৰ্চা কৰা নাই। কাৰণ আমি প্ৰথমে ক'লোঁ যে উপ নিৰ্বাচন আমাৰ 6খন আহি আছে। 6খনে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীয়ে দখল কৰাৰ কাৰণে আমি ৰণকৌশল প্ৰস্তুত কৰিছোঁ। আমি দখল কৰিবলৈ সক্ষম হ'ম। কি ক'লে? একো তনা একদম কমফৰ্টেবল জোনত আছোঁ আমি। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতিৰ সময়। ভুৱা কিন্নৰেৰে ভৰিছে অসম। ভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি দুষ্ট চক্ৰই গোপন পৰিৱৰ্তন কৰে লিংগ। দুষ্ট চক্ৰৰ বলি হৈ আৰক্ষীৰ কাষ চাপিছে নাজিৰাৰ এজন যুৱকে। লিংগ পৰিৱৰ্তন মন কৰক এইগৰাকী যুৱতীলৈ। কেইদিনমানৰ পূৰ্বে তেওঁ আছিল এজন যুৱক, কিন্তু হঠাৎ অসুস্থ হৈ পৰাত কেইজনমান লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত তেওঁ নিজকে আৱিষ্কাৰ কৰিলে যুৱতীৰ ৰূপত। দিল্লীত এবাৰ মোৰ গা ভাল নাইকিয়া হৈছিলে, ইনজেকশ্যন দিবৰ কাৰণে ডক্টৰ মাতিছে। মতাৰ পিছতে ছেকেণ্ডটো ইনজেকশ্যন দিওঁতে মই অলৰেডি বেহুচ হৈ গৈছোঁ। তাৰপিছতে মোক তেওঁলোকে জেণ্টাৰ চেঞ্জ কৰাইছে। এয়া কোনো কাহিনী নহয়, এক দুষ্ট চক্ৰৰ বলি হৈ নিশাটোৰ ভিতৰতে যুৱকৰ পৰা যুৱতীত পৰিণত হ'ল এইজন মাইনা গগৈ। নাজিৰাৰ নমাটিৰ মাইনা গগৈ নামৰ যুৱকজনক শিৱসাগৰৰ এটা চক্ৰই বিভিন্ন প্ৰলোভনেৰে বহিৰাজ্যলৈ নি গোপনে লিংগ সলনি কৰা বুলি নিজে আনিলে অভিযোগ। লিংগ পৰিৱৰ্তনটো তেওঁলোকে মোক জবৰদস্তি লৈ গৈছে। লাকি ওৰফে লোহিত দাস, পাপৰি নামটো হৈছে পাপুৱালী, মীনা, মাধৱী, ৰিংকী, প্ৰিয়া বাজপুত। তেওঁলোকে মোক লগ পাইছিলে নাজিৰাত। তেওঁলোকে মোক ক'লে, তই এনেকৈ নাজিৰাত থাকিব নালাগে, কাম চাম কৰিব নালাগে মানুহৰ ঘৰত, আমাৰ লগত থাকিবি, ব'ল, খাবি মেলিবি। ইতিমধ্যে মাইনা গগৈ সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
অহা মই 2 নম্বৰ দিনাখনিয়ে আৰক্ষীৰ ওচৰত গৈ মিডিয়াৰ জৰিয়তে এটা মই নিউজ তেওঁলোকক আগে দিয়া হৈছে। আৰক্ষীকো মই এইটো ক'ব বিচাৰিছোঁ, মোৰ ওপৰত যিমান এটা ডাঙৰ গেং চলাইছে যাতে আহি থকা দিনবিলাকত কাৰো যাতে এনেকুৱা যাতে নহয়। আৰু যিটো তেওঁলোকে দোকান কালেকশ্যন কৰে, প্ৰতি বছৰেকত দুবাৰ কৰে, দীপাৱলীত আৰু হোলীত তেওঁলোকে দোকান কালেকশ্যন কৰে। মই এইটো ক'ব বিচাৰোঁ চবকে, কোনো যাতে টিনা যদি আহে চব ভুৱা টিনা, অৰিজিনেল টিনা আমাৰ অসমত এজনো নাই। মাইনা গগৈৰ অভিযোগ, আন বহুকেইজন যুৱক এই চক্ৰটোৰ বলি হৈছে। দৰিদ্ৰ পৰিয়ালৰ ওপৰতে তেওঁলোকৰ বেছি চকু। তেওঁলোকে দৰিদ্ৰ ল'ৰা ছোৱালী ক'ত থাকে ক'ত নাথাকে যদি প্লেটফৰ্মত পায় তেনেকৈও তেওঁলোকে উঠাই নিয়ে, পইচা প্ৰলোভন দি পিনি নিয়ে। মোক লিংগ পৰিৱৰ্তন কৰাৰ পিছত তেওঁলোকে মোক দিল্লীত ৰেড লাইটত কামত লগোৱাইছিলে পইচা মাগিবৰ কাৰণে। তেওঁলোকে ল'ৰা মাতি পিনি তেওঁলোকে পইচা লৈ পাপুৱালিয়ে তেওঁ পইচা লয়। তেওঁ অলৰেডি জেণ্টাৰ চেঞ্জ কৰি আহিছে দিল্লীত, তেওঁ পূৰা অলৰেডি ছোৱালীৰ নিচিনা। আৰু তেওঁলোকে মহিনা তেওঁলোকে 15,000 অলৰেডি খাব বিচাৰে। দুষ্ট চক্ৰটোৱে প্ৰথমতে অসমৰ পৰা উত্তৰ প্ৰদেশলৈ নিছিল। অসুস্থতাৰ সুযোগ লৈ এদিন মাইনা গগৈক অজ্ঞান কৰি পিছত লিংগ পৰিৱৰ্তন কৰি মাইনা গগৈক ধন সংগ্ৰহত নামিবলৈ বাধ্য কৰিছিল। পিছে কিছুদিন পূৰ্বে সেই দালাল চক্ৰটোৰ পৰা কোনোমতে পলাই হাৰি নিজৰ গৃহত উপস্থিত হ'বলৈ সক্ষম হয় মাইনা গগৈ। মই তাত ভাড়া ৰুম লৈ আছিলোঁ, তাত মোৰ প্ৰব্লেম হৈ গ'ল। মোৰ খাব মেলিবৰ কাৰণে তেওঁলোকে একো মোক পইচা নিদিলে। মই যিমান তেওঁলোকক ইনকম কৰি দিছিলোঁ তেওঁলোকে চব টকা সৰবৰাহ কৰি পিনি তেওঁলোকে আগে গুচি আহিছে। আহি পিনি মোক তাত এৰি থৈ আহিছে। আহোঁতেও তেওঁলোকে মোক কৈ থৈ অহা নাই যে আমি অসমত যাওঁ, তেতিয়াও মই তেওঁলোকৰ লগত আহিব পাৰোঁ। তাৰপৰা মই তেতিয়া পলায়ন কৰি পিনি আহি আজি 5 দিন হৈছে। বলপূৰ্বক লিংগ পৰিৱৰ্তন চক্ৰৰ সৈতে জড়িত এইসকল ভুৱা কিন্নৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰকো অনুৰোধ জনাইছে ভুক্তভোগী মাইনা গগৈ। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোত চাঞ্চল্যকৰ অপহৰণকাণ্ড, সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাকুছিৰ পৰা অপহৰণ এটি 12 বছৰীয়া ছাত্ৰক। হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাকুছি চকত এখন বগা ৰঙৰ 4চকীয়া বাহনত 4 যুৱকে বলপূৰ্বক উঠাই গুৱাহাটী অভিমুখে গতি কৰে। তীব্ৰ বেগত গতি কৰা গাড়ীখন কলিতাকুছিৰ পৰা লখাইতৰা নদীৰ মথাউৰিয়েদি আহি হাজোৰ সুৰেন দাস কলেজৰ ওচৰৰ এক নিৰ্জন ঠাইত ৰখোৱাত চেগ বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ এইজন গোলাম ৰছুল। সিহঁতে ক'ৰবাত গাড়ী এখন ৰখিছে, এনেকৈ এই টাৰ্ণিংটো লৈ কিনে বিল্ডিং এটাত ৰখাইছে। বাকী 3টা মানুহ ক'ত গৈছে মই নাজানো, বিল্ডিঙতে সোমাইছিলোঁ না ক'ত সোমাইছোঁ। তাৰপিছত এটা আগত মানুহ আৰু এটা আছে, সি গান শুনি আছে হেডফোন লগাই কেনে। মই লাহেকৈ দৰ্জাখন খুলি কেনে নামি আহিছোঁ। আহি কেনে মই পূৰা দৌৰিছোঁ, ইফালে সিফালে চাইছোঁ মানুহ ফোন কৰিবলৈ ঘৰত। তেতিয়া মই ফাৰ্মাচীখনত আহি কেনে ক'লোঁ যে মোৰ এনেকুৱা হৈছে, মই ঘৰত এটা ফোন লগাই দিম। এটি লুংলুঙীয়া পথেৰে ওলাই আহি শিশুটিয়ে হাজো গুৱাহাটী পথৰ আস্থা ক্লিনিকত প্ৰৱেশ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। এই শিহৰণকাৰী অপহৰণকাণ্ডৰ সমগ্ৰ ঘটনা আমাৰ কেমেৰাৰ সন্মুখত এনেদৰে বিৱৰি কৰে কণমানি ছাত্ৰগৰাকীয়ে। পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ অপহৃত শিশুটিক লৈ আৰম্ভ কৰিছে তদন্ত। অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। জালুকবাৰীৰ অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ সন্মিলনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। সন্মিলনত অংশগ্ৰহণৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লয় মহাবিদ্যালয়খনতে আয়োজিত স্বচ্ছ ভাৰত অভিযানৰ এক অনুষ্ঠানত। যিবিলাক কলেজত তেখেতসকলে আণ্ডাৰ গ্ৰেজুৱেট সেইবিলাকক যদি তেখেতসকলে আপগ্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে তেখেতসকলৰ ক্ষেত্ৰত 5 কোটি টকাকৈ
কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব আৰু যিবিলাকে পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত আমি 6 কোটি টকালৈকে আমি আৰ্থিক সাহায্য আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি।